আপুনি মন কৰিব আজিৰ পৰা বহু বছৰ আগত অসমৰ প্ৰেক্ষাপট এনেকুৱা আছিল অসমীয়া সমাজ বুলি কোৱাৰ লগে লগে অসমীয়া নাৰী বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ পৰিৱেশ নামঘৰলৈ যায় মহিলাসকল খুব সুন্দৰকৈ ৰিহা লৈ গাত চেলেং লৈ দেখিব আগত বয়োজ্যেষ্ঠসকল বহি আছে তাৰ পাছত মহিলাসকল আছে নামতীসকল সকলো থাকে একেলগে নাম লৈ সন্তানো যায় কিন্তু আজি সেই পৰিৱেশটো আপুনি নেদেখে আজি সেই পৰিৱেশটো লাহে লাহে কমি আহিছে তাৰ ফলনি আপুনি বেলেগ এটা পৰিৱেশে দেখিব আপুনি হাতত মোবাইলটো লগ আপুনি ধাৰাবাহিকভাৱে 100 পৰা 150টা ৰিলছ আপুনি একেলগে খুলি চাব পাৰিব দেহৰ এটা অংশ উলিয়াই সেই সকল মহিলাই তেনেকৈ কিছু ভিডিঅ' আপলোড কৰে সামাজিক মাধ্যমত আৰু সেই বস্তুবোৰ দেখাৰ পাছত আমাৰ ধাৰণাটো কেনেকুৱা হয় যে অসমীয়া নাৰী অসমীয়া সমাজখন এনেকুৱাই আছিল নে বাৰু আমিতো এই পৰিৱেশটো বিচৰা নাছিলো আমি যদি এটা বেছি আধ্যাত্মিকতাৰ কথা কওঁ আমি যদি পিতৃ-মাতৃৰ কৰণীয় এই ভাল লগা পৰিৱেশবোৰৰ কথা যদি কওঁ আমাক আকৌ সমালোচনা কৰিব যে আপুনিওতো এদিন মাতৃ হ'ব চাম আপোনাৰ সন্তানক আপুনি কেনেকৈ ডাঙৰ কৰে কথা আচলতে সেইটো নহয় আমি যেটো পৰিৱেশ পাইছো মই গাঁৱৰ ছোৱালী গাঁৱত দেখিছো মাহঁতক মোৰ মাই কেতিয়াও ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰিলছ বনাই থকা মই দেখা নাই কিন্তু আজিকালি বহু সন্তানে নিজৰ মাকক তেনেকৈ দেখি আছে মাকক তেনেকৈ তেওঁতো কাৰোবাৰ মাতৃ তে এই ধৰণৰ কামবোৰ কৰি থকা মাতৃক দেখি আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাতৃগৰাকী যেতিয়া সামাজিক মাধ্যমতে ব্যস্ত হৈ পৰিছে যেতিয়া সন্তানৰ কথা পাহৰি গৈছে গধূলি আহি যেতিয়া কাম কৰা মানুহগৰাকী সুধিছে যে মোৰ ল'ৰাটোৱে কি খালে কিবা এটা খুৱাই দিবি তাক মোৰ অলপ কাম আছে ফেসবুক লাইভ আহিবলগীয়া আছে ৰিলছ এটা বনাবলগীয়া আছে ইয়া কিবা এটা খুৱাই দিবিচোন যা কাৰ্টুনখন লগাই তাক মেগী পেকেটকে খুৱাই দে এই কথাটো আহি কয় কিন্তু আগতে কি আছে বুকুত লৈ মায়ে নিচুকনি গীত গুৱাই খুৱাইছিল ককাকৰ ওচৰত দি থৈ আহিছিল আইতাকৰ ওচৰত দি থৈ আহিছিল এই পৰিৱেশবোৰ এতিয়া নাই এই কথাবোৰ এইভাবে আলোচনা কৰিছো যে আমি তেনেকুৱা এটা পৰিৱেশ অসমত বিচাৰো সেই পৰিৱেশটোৱে আমাৰ মনস্তত্ব ভাল কৰিব আমাৰ ভাল লগা কামবোৰ আমি আকৌ এবাৰ কৰিব বিচাৰো সেই কাৰণে সভাই সমিতিয়ে গলে এই কথাবোৰ যে কওঁ যে আধ্যাত্মিক শিক্ষা লাগে আমাক নৈতিক শিক্ষা লাগে এই নৈতিক শিক্ষাই আপোনাক মানুহ কৰিব আপুনি যিমান টকা নঘটক আপুনি যিয়েই নকৰক আপোনাৰ যিমান টকা পইচা গাড়ী গুৰা একোৱে আপোনাক সেই সুখটো দিব নোৱাৰে যেটো আধ্যাত্মিক চেতনাই আপোনাক দিব আপোনাৰ আধ্যাত্মিক চেতনা থাকিলে আপুনি একো অপৰাধমূলক কাম সংঘটিত কৰিব নোৱাৰে এই আচাৰ্যসকলক যেতিয়া আমি নমস্কাৰ জনাও এই সকল আচাৰ্যক আমি কেতিয়াবা অনিষ্ট কৰাৰ কথা ভাবিব পাৰিমনে আমি পাৰিমনে এই সকল আচাৰ্যক কেতিয়াবা আক্ৰমণ কৰাৰ কথা ভাবিব এই ধাৰণা আমাৰ মনলৈ নাহে কেতিয়াও কাৰণ আমাক সেই ধৰণে সাজু কৰা হৈছে আমাক গঢ়ি তোলা হৈছে তেনেকৈ গতিকে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিৱেশটোৱে তেনেকুৱা এই পৰিৱেশটোৰ মাজত থাকি আপোনালোকে আধ্যাত্মিক চেতনাত এতিয়া অকণমান গুৰুত্ব দিবলৈ শিকক জনি ইয়েছ পাপা টুইংকল টুইংকল এইবোৰ আপোনাৰ সন্তানক আপুনি 5 বছৰ 6 বছৰটো শিকাব পাৰিব নিজে শিকি ল'ব কিন্তু পাৰিলে এফাকি ঘুখা পাৰিলে কেতিয়াবা শিকাবচোন অপৰাধ বিনাখন তজুনামে নাৰায়ণ শিকাবচোন মুক্তিত নিষ্পৃহ যেটো কেহি ভকতক নমো শিকাবচোন আপুনি কেতিয়াবা নাম ঘুকা কি কীৰ্তন কি ঘোকা ৰত্নাৱলীনো কি কেতিয়াবা আপুনি শিকাবচোন গীতা কি গীতাৰ মনস্তত্ব কি কিয়নো অৰ্জুনে সেই উপদেশ কৃষ্ণই দি যাব লগিয়া হৈছিল যে প্ৰেক্ষাপট আমেৰিকাই কেতিয়াবাই স্বীকাৰ কৰিছে কিন্তু ভাৰতীয় মানুহে কিন্তু এতিয়ালৈকে হেয়া হজম কৰিব পৰা নাই সেই কথাবোৰ অকণমান হেয়াও শিকাবচোন এই যে আগতে এটা প্ৰাৰ্থনা আছিল নাজানো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু লৰা চিঞৰি মাতিলেও তোমাক নামাতা দূৰৰ পৰা মই এতিয়াও কপি যাওঁ সেইটো গালে সেইটোত ভাবকচোন এটি কণমানি ঈশ্বৰক বিচাৰিছে নাজানো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু লৰা চিঞৰি মাতিলেও তোমাক নামাতা দূৰৰ পৰা এই কণমানিটিয়ে যে ঈশ্বৰক কামনা কৰিছে সেই প্ৰাৰ্থনাবোৰ সেই কথাবোৰ সেই কবিতাবোৰ আমি কেতিয়াবা এতিয়া গুৱাইছোনে আজিকালি সন্তানৰ মুখত সেই পদ্যটো আপুনি শুনিছেনে সেই যে সন্তানটিয়ে কিতাপখনত যে ঈশ্বৰ কৰবাত থাকে ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্ক হ'ব পাৰে আধ্যাত্মিক চেতনা আমাৰ আত্মাৰ অৱস্থিতি আত্মাৰ স্থিতি আমি জানিব পাৰিম এই কথাবোৰ যে আপোনাৰ সন্তানে সেই যে কবিতাটো যে পাঠ কৰিলে তেতিয়াই বিচাৰিব এই যে আমি কওঁ শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আসা দেখা দিয়া মণিকূটৰ ভিতৰে এই বুলি যে আমি গাঁও গুৰু আসনলৈ চাই যে গুৰু আসনৰ ভিতৰত আমাৰ এটা ধাৰণা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আছে গুৰু আসনত এই যে আমাৰ ধাৰণাবোৰ ভাল লগা কিছু কথা যে ইয়াত ভগৱান শ্ৰীকৃষ্ণ আছে এইটো নকৰিবি কৃষ্ণ নাপায় কাৰোবাক হঠাৎ ৰাস্তাত খুন্দিয়ালে আমি কওঁ কৃষ্ণ বেয়া নাপাব দে হে প্ৰভু বচাবা কাৰোবাৰ অসুখ হৈছে আমি কওঁ যে প্ৰতিটো মুহূৰ্ততে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে বা ৰামৰ সৈতে বা আপুনি যি প্ৰভুকে আপুনি প্ৰাৰ্থনা কৰে যাকে আপুনি বিশ্বাস কৰে দেখে ভগৱন্তৰ সৈতে আমাৰ এটা সম্পৰ্ক আছে নে নাই সেই সম্পৰ্কটো সুদৃঢ় কৰে এই কথাবোৰে আপুনি সন্তানক অন্তত সেইবোৰো অকণমান শিকাওক গধূলি হোৱাৰ লগে লগে এই ভাগ্যশ্ৰী দেৱী আছে দিহা নামৰ এগৰাকী ভাল শিল্পী অসমৰ বিভিন্ন প্ৰান্তত আছে তেনেধৰণে লোকসংগীতৰ চৰ্চা কৰা আধ্যাত্মিক চৰ্চা কৰা লোকসকল গতিকে এই কথাবোৰ
অকণমান দিহানাম আপুনি গোৱালে, অকণমান হৰি নাম, অকণমান বৰগীত এফাকিকে গোৱালে, এই পৰিৱেশবোৰ অকণমান আপুনি আপোনাৰ সন্তানক দিব লাগিব। সন্ধিয়া আপুনি ল'ৰা ছোৱালীৰ লগত বহি নাগিন চিৰিয়েলখন চোৱাতকৈ অন্তত আপুনি সেই মহাভাৰতৰ এটা খণ্ডকে চাব। নাগিন চিৰিয়েলখন চালে আপোনাৰ একো উপকাৰ নহয়, সেইটো কিন্তু সঁচা কথা। অকণমান চকুৰ তৃপ্তি এটা পাব, মনৰ অকণমান শান্তি, আকৌ তাৰপিছত আপুনি ভাত ৰান্ধি থাকোঁতে ভাবি থাকিব নাগিনত কি হ'ল আজি। আৰু নাগিনত যদি কোনোবা মৰি গৈছে, আপোনাৰ প্ৰিয় কোনোবা অভিনেতা অভিনেত্ৰী যদি নাগিন চিৰিয়েলত ঢুকাইছে, আপুনি আকৌ সেইদিনা আপোনাৰ ভাত আঞ্জাও বেয়া হ'ব, আপুনি ৰান্ধি থাকোঁতে সেইদিনা আপোনাৰ বেয়া হ'ব। মনটো যে আপোনাৰ তেনেকুৱাত আছে। এই যে কথাবোৰ কৈছিল যে আমি আমাৰ খাদ্য ৰান্ধোতে পিতৃ মাতৃ আমি দেখোঁ মায়ে আগতে খাদ্য যেতিয়া ৰান্ধে খুব সুখ মনেৰে ফূৰ্তি মনেৰে গুৰুৰ কথা পাতি পাতি ভাল এটা পৰিৱেশত ৰান্ধে। এইবোৰ ভাল লগা পৰিৱেশ, হৈ হাল্লা, চিঞৰ বাখৰ, কাজিৰা, হুলস্থুল, এই অন্যান্য মন লৈ বা বিভিন্ন ধৰণৰ চিন্তা এসোপা লৈ আপুনি যদি সন্তানক সেয়া ৰান্ধি দিয়ে, তেন্তে সেই খাদ্য সন্তানেও খাই সুখ নাপায়, আপোনাৰ স্বাস্থ্যৰ বাবেও ভাল নহয়, আপোনাৰ গোটেই পৰিয়ালটো লাহে লাহে অসুখী হৈ হৈ গৈ থাকিব। কাৰণ আপোনালোকে খোৱা পাতত সেই কথাবোৰ লাহে লাহে এনেকুৱা হ'ব পৰিৱেশবোৰ, কাৰণ আপোনাৰতো ধান্দাটো নাগিনতেই আছে। এই কথাবোৰ বেয়া নাপাব কোৱাৰ বাবে, পৰামৰ্শ দিয়াৰ মোৰ একেবাৰে আপোনালোকক যোগ্যতা নাই। মই কথাখিনি কৈছোঁ যিটো বৰ্তমান সময়ত আমি দেখিছোঁ। বৰ্তমান সময়ত এই কথাবোৰ খুব প্ৰাসংগিক, সৰু সৰু কথা, কিন্তু চাব এই সৰু সৰু কথাবোৰে আপোনাৰ সন্তানক প্ৰভাৱ পেলায়। আমি ঘৰ এখনলৈ যোৱাৰ লগে লগে আমি দেখোঁ, মই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে পৰিচালিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী। গতিকে আমাৰ ঘৰলৈ যেতিয়া কোনো লোক আহে আমি সেৱা কৰোঁ। আগতে এনেকুৱা হৈছিল, সৰুতে প্ৰথমে যেতিয়া শিকিছিলোঁ তেতিয়া ভাবিছিলোঁ কিয় সেৱা কৰিব লাগে। দেউতাই কৈছিল যে ঘৰলৈ যি আহে, গৃহত যি লোক প্ৰৱেশ কৰিব তেওঁলোকক সেৱা কৰাচোন এবাৰ, সেই সেৱাৰ জৰিয়তে তুমি কিবা এটা শিকিব পাৰিবা। তুমি যে শূন্য, তুমি একো নহয়, এইসকল ভগৱান, প্ৰতিগৰাকী মনুষ্যৰ দেশত ভগৱান থাকে বুলি আমি এটা ধাৰণা কৰোঁ, নহয় জানো? এই মানুহৰ সৈতে সম্পৰ্ক আমাৰ বৃদ্ধি পায়। সেই যে আমি সেৱা কৰোঁ, তাত মোৰ নমনীয়তাটো, তাত যে মোৰ অপৰাধ বোধটো, তাত মই যে একো নহয়, মই সাংঘাতিক একো কৰা নাই, এই যে কাৰোবাৰ ওচৰত মূৰ দুৱাইছোঁ, এই কথাবোৰ প্ৰকাশ পায়, এইবোৰ শিকিব আমি পাৰোঁ। সেই পৰিৱেশটোৱে বহুখিনি আমাক শিকায়। গতিকে ঘৰলৈ কোনো লোক আহিলে তেনেকুৱা এটা পৰিৱেশ আপোনালোকে ৰচনা কৰক। অন্ততঃ আপোনালোকে সন্ধিয়া নামঘৰত একেলগে বন্তিগছ যেতিয়া জ্বলাব, কেৱল ককা আইতালৈ সেই দায়িত্বটো থৈ নিদিব, আপোনাৰ সন্তানকো লগতে গামোচাখন দি নামঘৰলৈ লৈ যাব। সেই পৰিৱেশটোৱে এদিন চাব আপোনাক ইমান ভাল লগা এটা পৰিৱেশ উপহাৰ দিব। আপুনি কেতিয়াও কান্দিব লগা নহয় বৃদ্ধাশ্ৰমত, আপুনি চিন্তা কৰিব লগা নহয় মোৰ সন্তানে ইমান টকা উৰ্জন কৰিব পৰা নাই, আপুনি চিন্তা কৰিব লগা নহয়। কাৰণ আপুনি যদি আপোনাৰ সন্তানে 100 টকা এটাও আপোনাৰ হাতত গুজি দিছে, আপুনি বৃদ্ধাৱস্থাত থাকোঁতে যদি মৰমেৰে গুজি দিছে, সেয়াও আপোনাৰ বাবে সুখ হ'ব। আপুনি সুখৰ চকুলো বোৱাই আপুনি ভাত খাব নিশা, যদি সন্তানে সেইদিনা আলু পিটিকাই আপোনাক ভাত খুৱাইছে, কিন্তু আপোনালোকৰ মাজত সেই পৰিৱেশ আছে। যদি আপোনাৰ সন্তানে আপোনাৰ হাতত 1.5 লাখ টকা এটা দি থৈ গৈছে, দিয়াৰ সময়ত যদি আপোনাক কৈ থৈ গৈছে এই বুঢ়ীজনী কেতিয়ানো মৰিব, সেই 1.5 লাখ টকাটোৱে আপুনি একো কৰিব নোৱাৰে। টকা এটা দি থৈ গ'ল আপোনাৰ হাতত, আপুনি একো কৰিব নোৱাৰে। টকা পইচা, ধন সম্পত্তি, আমাৰ বিভিন্ন ধৰণৰ আচবাব, এই গোটেই দুনিয়াখন, এই গোটেই পৃথিৱীখন, এই বস্তুবাদী সমাজখনে আমাক বহু বেছি দিন বৰ বেছি মানুহ কৰি ধৰি ৰাখিব নোৱাৰে। এই ভিতৰত থকা আত্মাটোক আপোনালোকে চিনি পাওক। শেষত কম, কথাবোৰ বহুত বেছি দীঘলীয়া নকৰোঁ, সময় অকণমান দীঘলীয়া হ'ব, কাৰণ মই যিহেতু আকৌ উভতি যাব লাগিব। শেষত কওঁ, ভিতৰৰ মানুহগৰাকীক চিনি পাওক। আচাৰ্যসকলক অনুৰোধ জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক, বিদ্যালয়খনলৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আপোনালোকে ইমান সন্তান বুলি ভাবি মৰম কৰে, স্নেহ কৰে, আপোনালোকে আদৰ কৰে। সেই সন্তানগৰাকীয়ে কি কৰি ভাল পায় এই কথাটো অন্ততঃ আপোনালোকে এবাৰ জানিবলৈ চেষ্টা কৰক। যদি গণিতত তেওঁ 30 নম্বৰ পাইছে, সমাজ বিজ্ঞানত তেওঁ 90 পাইছে, আপুনি অন্ততঃ সেই ছাত্ৰগৰাকীক তই গণিতত কিয় 100 পাব নোৱাৰ বুলি আপুনি তেওঁক খং কৰি আপুনি নুবুজাব, মৰমেৰে বুজাওক। কাৰণ সেই ছাত্ৰগৰাকীৰ সপোন বেলেগ থাকিব পাৰে, লক্ষ্য বেলেগ থাকিব পাৰে। পুনৰ কৈছোঁ যে অসমৰ প্ৰেক্ষাপটত খুজে খুজে টকা আছে। আমি কেৱল অৰ্থনৈতিক স্বাৱলম্বিতা, টকা লাগে এইটো পিছত দৌৰি থাকিলেই নহয়। টকা আছে, আমি টকা সকলোতে পাম, কিন্তু আমি এজন সৎ মানুহ হৈ সেই টকাখিনি ঘটিব লাগিব। আমি এজন সৎ মানুহ হৈ অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জন কৰিব লাগিব বৃত্তিমুখী শিক্ষাৰ জৰিয়তে। আপুনি যদি শ্ৰেণী কোঠাত থকা আপোনাৰ সেই ছাত্ৰগৰাকীক যদি ক'ব পাৰিছে যে তুমি যদি নাচি ভাল পোৱা, তোমাক নাচৰ প্ৰশিক্ষণ মই দিয়াম, তুমি এতিয়া পঢ়ি লোৱা, তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত তুমি সেয়া কৰিবা। অসমত কিয় ভাবিব লগা হয় মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত ঘৰত বহি 2 মাহ সময় যে মই এতিয়া কি কৰিম?
দেখাক দেখি আমি ঠিকই গুচি যাওঁ, ঠিকই আমি এটা বিভাগত মেজৰ লওঁ। ফিজিক্স মোৰ পছন্দৰ নাছিল যদি মই ফিজিক্স ললো, মনোবিজ্ঞান মোৰ যদি পছন্দৰ নাছিল মই মনোবিজ্ঞান ললো, মোৰ যদি বায়োলজি মোৰ পছন্দ নাছিল মই ললো, মোৰ গণিত পছন্দ নাছিল মই ললো। কাৰণ মোৰ দেউতাই ক'লে গণিত পঢ়িব লাগিবই, প্ৰফেচৰ হ'ব লাগিব, অমুক হ'ব লাগিব, তমুক হ'ব লাগিব, পৰিয়ালৰ ধাৰণা ল'ৰা এইটো হ'ব লাগিব, সেইটো হ'ব লাগিব। এই ধাৰণাটোত কি হ'ল, মই নিজক হেৰুৱাই পেলালো। তাৰ পাছত মই মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট কৰাৰ পাছত, মই স্নাতকোত্তৰ ডিগ্ৰী কমপ্লিট কৰাৰ পাছত, মই শেষ কৰাৰ পাছত ঘৰত আহি নিবুকাকৈ থাকিব লাগিব অলপ সময়, যে মই কি কৰিলো, এতিয়া মই কি কৰিম, মোৰ পিছৰ দিশ কি হ'ব। আৰু তাৰ পাছত কি কৰিব লাগিব, প্ৰতিদিনে সেই চতুৰ্থ বৰ্গৰ ক'ত চাকৰি ওলাইছে, ক'ত তৃতীয় বৰ্গৰ চাকৰি ওলাইছে, এই কথাখিনিত আমি থাকিব লাগিব। মই দুখ পাওঁ যে ইমান উচ্চ শিক্ষাৰে শিক্ষিত এগৰাকী ছাত্ৰই যেতিয়া 4th গ্ৰেডৰ এটা চাকৰি 30,000 টকা এটা চাকৰিত যেতিয়া নিজকে ভাবিব লগা হয় যে মই চাকৰি এটা পালো হ'ব দে, সেই ছাত্ৰগৰাকীৰ মনত বা কেনেকুৱা এখন ধুমুহা চলিছে। এই ধাৰণাটো কিন্তু আমাৰ বেয়া। এটা খুব ভাল কথা যে চৰকাৰে কৰ্মসংস্থাপনৰ এটা দিশ মুকলি কৰিছে, এইটো খুব ভাল কথা। কিন্তু চাব, তাতোকৈ বেছি যোগ্যতা আপোনাৰ সন্তানৰ আছে। কিজানি 4th গ্ৰেডৰ চাকৰিটোৰ কাৰণে আপুনি জোৰ নকৰা হলে আপোনাৰ সন্তানে তাতোকৈ বেছি ভাল কিবা এটা কৰি দেখুৱালেহেঁতেন, খেতি কৰিলেহেঁতেন। আপোনাৰ সন্তানৰ যদি কৰিবলৈ মন গৈছিল যে বোলে বস্ত্ৰশিল্প উদ্যোগটোতে তেওঁ কাম কৰিব, তেওঁ কৰিলেহেঁতেন। সৰু সৰু কিছু উদাহৰণ আমি আমাৰ চাৰিওফালে থকা লোকসকলক দেখুৱাব পাৰোঁ। সেইসকল লোকৰ জৰিয়তেও আমি উপকৃত হ'ব পাৰোঁ। গাঁওখনত থকা লোকসকল, কোনোবাই খোল বজাই ভাল পায়, ঢোল বজাই ভাল পায়, আজিকালি বিহু নাচি ভাল পায়, এইবোৰ আমাৰ পেচা হ'ব পাৰে। এইবোৰ এতিয়া নিচা হৈ থকা নাই, এইবোৰ কেৱল মাত্ৰ নিচা আমি নাচিছো গাইছো এই হৈ থকা নাই, এইবোৰ এতিয়া আমাৰ পেচা কৰিব পৰা সময় আহিল। গতিকে প্ৰতিটো দিশতে যিহেতু আমাৰ বৃত্তিমুখী শিক্ষাৰ এটা সংযোজন আছে, এই বৃত্তিমুখী শিক্ষাৰ জৰিয়তে আমি আমাক বিচাৰি চোৱাৰ সময় আহি পৰিল। আপোনালোক প্ৰতিগৰাকী সদায় ভালে থাকক। সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছো, ধন্যবাদ জনাইছো। আচাৰ্যসকলক কৃতজ্ঞতা। আৰু এখন বিদ্যালয় পৰিচালনা সমিতিৰ এটা শক্তি থাকে, পিছফালৰ পৰা যেতিয়া শক্তিটো মজবুত হয়, ঘৰ এটা থিয় হৈ থাকিবৰ বাবে ঘৰটোৰ প্ৰথমতে সেই বাউণ্ডাৰীটো খুব মজবুতকৈ দিব লাগিব, নহলে ঘৰটো ভাঙি যাব। গতিকে এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পাছফালে পৰিচালনা সমিতিখনৰ খুব এটা গধুৰ দায়িত্ব থাকে। গতিকে পৰিচালনা সমিতিৰ সেই ভূমিকা সদায় লেখত ল'বলগীয়া। প্ৰতিখন পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল সদায় সেই সাহসটোত থাকক যে বিদ্যালয়খনত যি ধুমুহা হওক আচাৰ্যসকলৰ লগত আমি আছো। আৰু পিতৃ মাতৃসকলক কৈছো, সন্তানৰ বিদ্যালয়খনত নিকেতনৰ আচাৰ্যাৰ কিবা এটা অসুবিধা হৈছে, কিবা এটা হৈছে আমাৰ নিকেতনত, এটা পৰিয়াল হৈ থাকক, আমি আছো, আমাৰ ল'ৰা ছোৱালীক আছো। কিন্তু এনেকুৱা নকৰিব যে এই আজিকালি আচাৰ্য কমিছে, অমুকটো অসুবিধা হৈছে, আজিকালি দেখোন এই সুবিধা আমি বেলেগতে পাওঁ, গতিকে নিকেতনলৈ আমি নাযাওঁগে আৰু কিনো আমি নিকেতনত দিম। এই যে ধাৰণাবোৰ মনটো যে সেমেকাই আনে, এই কথাবোৰে কিন্তু লাহে লাহে দুৰ্বল কৰি তুলিব। কাৰণ অসমৰ প্ৰেক্ষাপটত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ভূমিকা আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। সেয়া অন্ততঃ অন্তৰৰ পৰা কামনা কৰো, ভৱিষ্যতেও এনেকৈয়ে